কেইটা বজাৰ পৰা আহি ৰখি আছে? আমি ৰাতিপুৱা 7টাৰ পৰা ইয়াত আছো। কেনেকুৱা লাগি আছে ভোট বাৰু মই এতিয়াও দিয়া নাই, দিম মানে যথেষ্ট ভিৰ। আমি ল'ৰা মানুহ, আমাৰতো একো অসুবিধা নাই। বহুত মানে মহিলা মানুহ আছে, সিহঁতৰ বহুত অসুবিধা। আমি অলপ পিছত দিওঁ, মহিলা মানুহ পাৰ হৈ যোৱাৰ পিছত আমি ভোট দিম, লাহে ধীৰে দিম। যিহেতু এইবাৰ পঞ্চায়ত বিভাজন হৈছে আৰু নতুন ভোটাৰ বহুত যথেষ্টখিনি বাঢ়িছে, কেনেকুৱা লাগি আছে? বহুত ভাল লাগি আছে আৰু আমি এইটো আশাৰে ভোট দিম যে এইবাৰ বিকাশ হ'ব, কাম হ'ব আমাৰ ৱাৰ্ডত। সেইটো আমি মনত, নিজৰ প্ৰত্যেকজন ব্যক্তিৰ মনত সেইটো ধাৰণা ৰাখি আমি সেই যোগ্য প্ৰাৰ্থীক আমি ভোট দিম। ধন্যবাদ। ৱেলকাম। ভোট দিব আহিছে? কেইটা পৰা আছে লাইন? 9টা বজাত আহিছে। 9টাত। কেনেকুৱা লাগি আছে ভোট দি? ইমান দেৰি কাৰা হৈ আছে, ভিৰ বেছি আছে। আপুনি ভোট দিব আহিছে? ভোট দিব আহিছে। কেইটা পৰা ৰখি আছে? 9টা। 9টাৰ পৰা। আপুনি কেইটাৰ পৰা ৰখি আছে? মই 8টাৰ পৰা। 8টাৰ পৰা। কেনেকুৱা লাগি আছে? ভালে লাগি আছে আৰু প্ৰথম ভোট দিব আহিছো, সেইকাৰণে ভালে লাগি আছে। কেইটাৰ পৰা আহি ৰখি আছে? আমিতো 7টা বজাৰ পৰা আহিছো, এতিয়া আহি লাইনত খাৰা হলো। 9টা বজা, 9:30 বজাত আহি পেলাই খাৰা হলো। আপুনি কি ইমান নতুন নেকি? নতুন। কেনেকুৱা লাগি আছে? ভালে লাগি আছে। কেইটাৰ পৰা ৰখি আছে? 1 ঘণ্টামান হ'ল। 1 ঘণ্টা। আপোনাৰ ঘৰত আহিছো, কেইটাৰ পৰা ৰখি আছে? মই 10টাৰ পৰা। কেনেকুৱা লাগি আছে ভোট এইবাৰ? এইবাৰ ভোট দি কেনেকুৱা লাগিব? ভোট এতিয়ালৈকে দিয়াই নাই, দিমহে এতিয়া। আহি আছে, কেনেকুৱা লাগি আছে? ভালে লাগি আছে। যিহেতু এইবাৰ পঞ্চায়ত নিৰ্বাচন হৈছে, নতুন হয়, ভাল লাগি আছে। অলপ ভিৰ কম, গতিকে ভালকে দিব পাৰিম আৰু ভোটটো। কেনেকুৱা লাগি আছে? মই এতিয়া আহিলো 10টাত। কেইটা আমি মাত্ৰ আহিলো। কেনেকুৱা লাগি আছে? ভালে লাগিছে।